গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদুলি উদুলি মুদুলি কৃষ্ণচূড়াৰ দেশত বলিছে নিৰ্বাচনৰ বতাহ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ 2020-21 বৰ্ষৰ নিৰ্বাচনৰ প্ৰস্তুতি তুংগত 30 নৱেম্বৰত নিৰ্বাচন 1 ডিচেম্বৰত ফলাফল ঘোষণা 13টা পদত প্ৰতিদ্বন্দিতা 33 গৰাকী প্ৰাৰ্থীৰ আনহাতে গুৰু ক্ৰীড়া বিভাগত খৌৰামতাও বসুমতাৰীৰ বিনা প্ৰতিদ্বন্দিতাৰে জয়লাভ সভাপতি উপসভাপতি আৰু সাধাৰণ সম্পাদকৰ পদত 3জনকৈ প্ৰাৰ্থীৰ প্ৰতিদ্বন্দিতা সাধাৰণ সম্পাদক পদৰ প্ৰতিদ্বন্দ্বী বিকি শৰ্মা জিতু কলিতা আৰু ৰাজদীপ বৰুৱা স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনে গুৱাহাটী বিশ্ববিদ্যালয়লৈ কঢ়িয়াই আনে এক উৎসৱমুখৰ পৰিৱেশ বিশ্ববিদ্যালয়ৰ প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে উদযাপন কৰে এই দিনকেইটা প্ৰতিদ্বন্দ্বীৰ লগতে সমৰ্থকসকলে আকৰ্ষণীয় ৰূপে চলায় নিৰ্বাচনী প্ৰচাৰ এই বৰ্ষটো তাৰ ব্যতিক্ৰম নহয় কোভিড পৰিস্থিতিৰ পাছত বিশ্ববিদ্যালয়ৰ প্ৰথমটো উৎসৱত ভাগ লৈছে সকলোৱে নৃত্য গীত অভিনয়ৰে চলিছে নিৰ্বাচনী প্ৰচাৰ সুমধুৰ বক্তৃতাৰে বিচাৰিছে নিজ সমৰ্থনত ভোট হোষ্টেলৰ পদূলিত কোনোৱে জুৰিছে হুঁচৰি কোনোৱে গাইছে পৰম্পৰাগতভাৱে চলি অহা হোষ্টেল সং কোনোৱে যদি এপাক বিহু নাচিছে ঢোল পেপাৰ তালত আন কোনোৱে আকৌ মূৰত জুইৰ শিখা লৈ কৰিছে ৰাজস্থানী ঘুমৰ নৃত্য কোনোৱে যদি হিন্দী গীত গালে পাহৰি নগল ভূপেন হাজৰিকাৰ গীত আন কোনোৱে নাচিলে ঝুমুৰ এজনে মাজতে আওৰালে মহাভাৰতৰ সংলাপ কাৰণ মই পুত পুত্ৰ নহয় মই কুন্তি পুত্ৰ মই নিষ্কুলীয় অধীৰত ৰাধাৰ তনয় নহয় মই ভাৰত বন্দিতা মহিয়সী কুন্তিৰ সন্তান দুজনমানে আকৌ অনুৰোধ ৰক্ষা কৰি কৰিলে ৰেম্প ৱাক মোৰ এজেণ্ডা এটাই কৈছিল যে ছাত্ৰ ছাত্ৰীসকলৰ আমাৰ যে অকল ভোটদান কৰাটোৱে আমাৰ কৰ্তব্য নহয় কিন্তু এবছৰ কাল আমি যিজন সাধাৰণ সম্পাদক বা সভাপতি হওক যি অন্যান্য সম্পাদক সম্পাদিকা থাকে তেখেতসকলে আমি কণ্ঠ হ'ব লাগিব কৰবাত নহয় কৰবাত কাৰণ কিয়নো কৰবাত নহয় কৰবাত আমি ৰৈ গৈছোঁ বিশ্ববিদ্যালয়ৰ সংগীতৰ ক্ষেত্ৰখনক যাতে আৰু এখোপ আগবঢ়াই লৈ যাব পাৰোঁ কিছু পৰিকল্পনা আছে বাৰু সেই সপোন দেখি আগবাঢ়ি আহিছোঁ বুকুত অজিত সপোন লৈ আগবাঢ়ি আহিছোঁ বিশ্ববিদ্যালয়ৰ হকে কিবা কৰিম বুলি আশা কৰোঁ সকলোৰে সহায় সহযোগিতা দিহা পৰামৰ্শ আৰু মৰম
শ্ৰদ্ধাৰে কামনা কৰিছোঁ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ একোজন দায়িত্বশীল ছাত্ৰ ছাত্ৰী হিচাপে আমাৰ প্ৰধান আৰু মূল দায়িত্ব আৰু কৰ্তব্য হ'ব যে আমি আমাৰ থলুৱা কৃষ্টি সংস্কৃতিবিলাকক আমি গাঁৱলীয়া বাটেৰে লুইতৰ ঘাটেৰে বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিব লাগিব। কাৰণ এটা প্ৰবাদ আছে যে গুৱাহাটী বিশ্ববিদ্যালয় আজি যি চিন্তা কৰে কালি অসমে চিন্তা কৰে। নিশ্চিতভাৱে আজি বিশ্ববিদ্যালয়ৰ নেতৃত্ব যিসকলে ল'ব অকালি ভৱিষ্যত বুলি কয় অসমৰ, সেই ক্ষেত্ৰত অকল গুৱাহাটী বিশ্ববিদ্যালয়ৰ সৰু সৰু সমস্যাক লৈ চিন্তা কৰিলে নহ'ব। গুৱাহাটী বিশ্ববিদ্যালয়ৰ নেতৃত্বই বিশ্ববিদ্যালয়ৰ চৌহদ ভৰিছে আকৰ্ষণীয় বেনাৰেৰে। প্ৰতিভা আৰু ধেমালিৰ সমাহাৰ বিশ্ববিদ্যালয়ৰ নিৰ্বাচনী প্ৰচাৰত। ভিডিঅ' জাৰ্নেলিষ্ট পল্লৱৰ সৈতে বিতুপন শইকীয়া আৰু নীলাক্ষী হাজৰিকাৰ ৰিপৰ্ট, প্ৰাগ নিউজ, গুৱাহাটী।